নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে ২৭ মাৰ্চ, দিন শুক্ৰবাৰ, আৰু এনেবোৰ গুৰুত্বপূৰ্ণ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। এই মুহূৰ্তত জনাব লৈছোঁ আজি ৰাতিপুৱাৰ প্ৰথমটো এটা খুবেই ডাঙৰ খবৰ। অসমৰ পৰা সকলো ম্যাদ খেদিম, হাত ভৰি ভাঙিছোঁ, এইবাৰ মেৰুদণ্ড ভাঙিম। পুনৰ ম্যাদ লৈ গৰজি উঠিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। অসমৰ পৰা প্ৰত্যেকটা ম্যাদ খেদা হ'ব। এইবাৰ ভৰি হাত ভাঙিছোঁ, অনাবাৰ মেৰুদণ্ড ভাঙিম সকলো মিয়া মুছলমান লোকসকলৰ। গৌৰৱ গগৈ আৰু আজমল অসমীয়া মানুহৰ আগত থিয় হ'ব নোৱাৰে, এনেদৰে কেইবাটা বিস্ফোৰক মন্তব্য কৰিছে হিমন্তই। মই ১.৫ লাখ বিঘা মাটিৰ পৰা ম্যাদ খেদিছোঁ। হিমন্তই ক'লে, ১.৫ লাখ মাটি মই বেদখলমুক্ত কৰিছোঁ। মোক কোনে কি কৰিব পাৰিছে? মই ১.৫ লাখ বিঘা মাটি বাদ কৰিছোঁ। অসমৰ ৫ লাখ বিঘা একেলগে বেদখলমুক্ত কৰিম। মই যি কৰোঁ হাতে কামে কৰোঁ। মুখ্যমন্ত্ৰীয়ে ক'লে, মই যিটো কাম কৰোঁ সেইটো মই নিজে হাতে কাম কৰোঁ। পুনৰ ম্যাৰ বিৰুদ্ধে গৰজি উঠিছে এইবাৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। এই মুহূৰ্তত জনাব লৈছোঁ আন এটা খবৰ। কংগ্ৰেছে নহয়, বিজেপিয়েহে ৰাজ্যত উন্নতি কৰিব। এইবাৰ সৰ্বানন্দ সোণোৱালদেৱে এই কেইবাটা বিস্ফোৰক মন্তব্য কৰিছে। তেওঁ ক'লে, অসমত কেৱল বিজেপিয়ে উন্নয়ন কৰিব বিচাৰিছে আৰু উন্নয়ন বিজেপিয়ে কৰে, কিন্তু কংগ্ৰেছ যদি চৰকাৰ গঠন কৰে তেতিয়াহ'লে বিজেপিৰ দ্বাৰা অসমত উন্নত কৰিব নোৱাৰে। যোৱা ১০ বছৰে অসমৰ উন্নয়নৰ হকে কাম কৰিছে বিজেপিয়ে। অবৈধ বেদখলকাৰীৰ কবলৰ পৰা অসমত মুক্ত কৰিছে বিজেপি চৰকাৰে। অসমক ভাৰতৰ বুকুত শক্তিশালী ৰাজ্য হিচাপে প্ৰতিষ্ঠা কৰিছে বিজেপি চৰকাৰে। এইদৰে কেইবাটাও বিস্ফোৰক মন্তব্য কৰিছে সৰ্বানন্দ সোণোৱালে। অসমৰ স্বাভিমান কেৱল বিজেপিয়ে ৰক্ষা কৰিছে। অসমৰ স্বাভিমান বিজেপিয়েহে ৰক্ষা কৰিছে, কংগ্ৰেছে নহয়। নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত ৰাজ্যবাসীলৈ বিশেষ বাৰ্তা প্ৰেৰণ কৰিছে মন্ত্ৰী সৰ্বানন্দ সোণোৱালে। আন এটা খবৰ, ক'ব নোৱাৰিব সাম্প্ৰদায়িক কথা, ঠিকা নাপাব মন্ত্ৰী, বিধায়কৰ আত্মীয়ই এইবাৰ গৌৰৱ গগৈ আনিব নতুন আইন। ৰাজ্যত যদি কংগ্ৰেছ চৰকাৰ গঠন কৰে তেনেহ'লে ৰাজ্যত আহিব কেইবাটাও নতুন আইন। গৌৰৱ গগৈয়ে এইবাৰ ঘোষণা কৰিছে নতুন আইনৰ কথা। অসমত চৰকাৰ গঠন কৰাৰ পাছতে কি ধৰণে আইন চলাব সেই কথা ক'লে। এতিয়াৰ পৰা মন্ত্ৰী বিধায়কে গালি পাৰিব নোৱাৰিব কোনো ধৰণৰ সংখ্যালঘু লোকসকলক, কটাক্ষ কৰিব নোৱাৰিব ভাষা ধৰ্মক লৈ, কোনোবাই কোনো কাকো কটাক্ষ কৰিব নোৱাৰিব। মন্ত্ৰী বিধায়কৰ আত্মীয় কৰিব নোৱাৰিব গাজ। ঠিকা পালেই মন্ত্ৰীও যাব লাগিব জেললৈ, আত্মীয়ও যাব লাগিব লগতে জেললৈ। কংগ্ৰেছ চৰকাৰ গঠন কৰিলেই প্ৰথমে অনা হ'ব ৰাজ্যত কেইবাটাও নতুন আইন। এই মুহূৰ্তত জনাব লৈছোঁ আন এটা অতিকৈ ডাঙৰ খবৰ। খবৰটো আপোনালোকে শুনাৰ আগতে এটা ৰিকুৱেষ্ট, ভিডিঅ'টো এটা শ্বেয়াৰ কৰি দিয়ক আৰু ইউটিউবত চালে চেনেলটো আমাৰ ছাবস্ক্ৰাইব কৰি থ'ব। এইবাৰ গৌৰৱ গগৈ কেইবাটাও বিস্ফোৰক মন্তব্য কৰিছে নিৰ্বাচনৰ প্ৰাক্ষণত, যিহেতু সমাগত নিৰ্বাচন ৰাজ্যত, গতিকে কেইবাটাও বিস্ফোৰক মন্তব্য কৰিছে। মিয়াৰ আস্থা বৰষা এইবাৰ বিজেপিলৈ, কিয়নো এইবাৰ ৰাজ্যত দলে দলে বিজেপিত যোগদান কৰিছে শ শ মিয়াই। একেলগে শ শ মিয়াই যোগদান কৰিছে বিজেপি দলত। এই মুহূৰ্তত জনাইছোঁ এটা খুবেই ডাঙৰ খবৰ। ৰাজ্যত বিজেপিয়ে চলাইছে প্ৰচাৰ, তাৰ পাছতেই দলে দলে বিজেপিত যোগদান কৰিছে কেইবা শতাধিক মিয়াই। মিয়াৰ মুখত আকৌ এবাৰ বিজেপি চৰকাৰ, কংগ্ৰেছ নহয়, এইবাৰ মিয়াৰ মুখত কেৱল বিজেপি চৰকাৰ। মন্ত্ৰী কিছেদ্দু পালৰ উপস্থিতিত বৃহৎ যোগদান কাৰ্যসূচী অনুষ্ঠিত হৈছে ৰাজ্যত। কেইবা শতাধিক মিয়াই আনুষ্ঠানিকভাৱে যোগদান কৰিছে বিজেপি দলত। বিজেপিৰ পতাকা ডিঙিত লৈ মূৰত বিজেপিৰ টুপি পিন্ধি আনন্দিত আত্মহাৰা হৈছে তেওঁলোক। বিজেপি চৰকাৰৰ ওপৰত আস্থা ৰাখি বিজেপিত যোগদান কৰিছে একাংশ মিয়া মুছলমান লোকসকল। বিজেপিৰ দিনত বহুত বেছি উন্নয়ন হৈছে। আন এটা খবৰ, হিমন্ত বিশ্ব শৰ্মাক টুকুৰা টুকুৰ কৰি দিম। এইবাৰ বদৰুদ্দিন আজমলে হিমন্ত বিশ্ব শৰ্মাক লৈ কেইবাটাও বিস্ফোৰক মন্তব্য কৰিছে। তেওঁ ক'লে, হিমন্ত বিশ্ব শৰ্মাক মই টুকুৰা টুকুৰ কৰি দিম। হিমন্ত বিশ্ব শৰ্মাক কাটি টুকুৰা টুকুৰ কৰিব। হিমন্ত বিশ্ব শৰ্মাক এইবাৰ কটাক্ষ কৰি কেইবাটাও বিস্ফোৰক মন্তব্য কৰিছে বদৰুদ্দিন আজমলে। অসমত আমি বিজেপিক
থাকিবলৈ নিদিওঁ হিমন্তক এইদৰে কটাক্ষ কৰি ক'লে। আজমলে ক'লে অসমক আমি কংগ্ৰেছৰ চৰকাৰ গঠন কৰিম। এইবাৰ হিমন্ত বিশ্ব শৰ্মাক হৰুৱাই অসমৰ পৰা হিমন্ত বিশ্ব শৰ্মাক খেদিয়াম। এইবাৰ বদৰুদ্দিন আজমলে মহাবিস্ফোৰণ ঘটাইছে। আন এটা খবৰ, ইউনুছ তামুলীৰ পিঠি বহল কৰি দিয়া হ'ব। পুনৰ ইউনুছ তামুলীক চিতু বৰুৱাই জনালে কেইবাটাও বিস্ফোৰক কথা। উজনিত পুনৰ চলিব মিয়া বিচাৰি অভিযান। উজনিত মিয়া বিচাৰি অভিযান চলিব। ইউনুছ তামুলীৰ পিঠি বহল কৰি দিয়া হ'ব আৰু প্ৰয়োজন হ'লে মিয়া প্ৰেমিকক ৰাজপথত কাণত ধৰাই আঁঠু কঢ়ুৱাম। এইবাৰ মিয়াক লৈ বৰ অসম গঢ়া ব্যক্তিৰ পিঠি বহল কৰি দিম। ইউনুছ তামুলী এইদৰে কেইবাটাও বিস্ফোৰক মন্তব্য কৰাৰ ফলতেই চিতু বৰুৱাই লগতে প্ৰত্যুত্তৰত এইদৰে মন্তব্য কৰিছে। নিৰ্বাচনৰ পাছতেই পুনৰ টালিটোপোলা বান্ধিব লাগিব উজনিত থকা সকলো মিয়াই। ইউনুছ তামুলীৰ পিঠি বহল কৰি দিম বুলি ধমক দিছে চিতু বৰুৱাই। আন এটা খবৰ, 5 লাখ বিঘা ভূমিত চলিব পুনৰ উচ্ছেদ। এবাৰ মাতাব্বৰৰ ভূমি চৰৰ দুখীয়াক দিম। হিমন্ত বিশ্ব শৰ্মাই ক'লে পুনৰ অসমত চলিব 5 লাখ বিঘা ভূমিত উচ্ছেদ অভিযান। যদি ৰাজ্যত বিজেপি চৰকাৰ গঠন কৰে তেনেহ'লে পুনৰ ৰাজ্যত চলিব 5 লাখ বিঘা ভূমিত অভিযান। মাতাব্বৰৰ পৰা মাটি কঢ়িয়াই আনি দুখীয়া লোকক গতিয়াই দিম। হাত ভৰি ভাঙিছো, এইবাৰ কামিহাৰ ভাঙি দিয়া হ'ব। 5 বছৰত বেদখলকাৰী মিয়া মাতাব্বৰৰ কামিহাৰ ভাঙি দিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যদি বিজেপি চৰকাৰ গঠন কৰে। চৰৰ থকা মাতাব্বৰৰ ভূমি চৰ দুখীয়াক দিয়া হ'ব। দুখীয়া লোকসকলক মাটি বিৰাই দিব হিমন্ত বিশ্ব শৰ্মাই। অবৈধ মিয়াৰ কামিহাৰ ভাঙি দিব। এতিয়াও ৰাজ্যৰ 50 লাখ বিঘা ভূমি বেদখলৰ কবলত আছে। ৰাজ্যত এতিয়াও 50,000 ভূমি বেদখলৰ কবলত আছে। মাতাব্বৰৰ হাতত থকা এটুকুৰা মাটিও থাকিবলৈ দিয়া নহ'ব। উচ্ছেদ কৰি ভূমিহীন দুখীয়াক প্ৰদান কৰা হ'ব ভূমি। হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও বিস্ফোৰক মন্তব্য কৰিছে। ক'লে উচ্ছেদ কৰা হ'ব ৰাজ্যত, উচ্ছেদ কৰি ভূমি দুখীয়াক দিয়া হ'ব। আন এটা খবৰ, গৌৰৱ গগৈৰ বৰ অসমলৈ প্ৰত্যাখ্যান জনাইছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীয়ে ক'লে কংগ্ৰেছৰ নতুন বৰ অসমত অসমৰ সংস্কৃতিক দিয়া হৈছে বিসৰ্জন। লাচিতৰ সৈতে বাক হাজৰিকা বোলা কোনো মানুহেই নাছিল। হিমন্তই ক'লে লাচিতৰ সৈতে বাক হাজৰিকা বোলা কোনো মানুহেই অসমত নাছিল। শংকৰৰ লগত মাধৱ থাকিব বুলি প্ৰতিগৰাকী অসমীয়াই জানে। শংকৰৰ লগত যে মাধৱ থাকিব সেইটো সকলোৱে জানে। শংকৰদেৱৰ চাটুৰ দৰে মাধৱৰ আছিল নে আজান ফকীৰ? এইদৰে প্ৰশ্ন কৰিছে হিমন্ত বিশ্ব শৰ্মাই। কংগ্ৰেছে বুজাইছে বাংলাদেশী আৰু অসমীয়া একেলগে থাকিব। অসমীয়া মানুহক থাকিব নিদিব কংগ্ৰেছে। কংগ্ৰেছে বুজাইছে কেৱল মিয়া আৰু বাংলাদেশী লোকক। সত্ৰ মন্দিৰ সাংস্কৃতিক বিসৰ্জন দিয়া বৰ অসম আমাক নালাগে। আমাক বৰ অসম নালাগে। চুকাফা শংকৰদেৱে গঢ়া বৰ অসমহে বিচাৰে অসমৰ প্ৰত্যেকগৰাকী মুছলমান